2023 বৰ্ষৰ ডিচেম্বৰ মাহৰ শেষৰ সপ্তাহত DEEৰ পৰা প্ৰকাশ পাইছিলে LPUPৰ 5,550টা পদৰ বিজ্ঞাপন। এই 5,550টা পদৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব আৰু এই সম্পৰ্কে বহুতে সুধি আছে। আজিৰ ভিডিঅ'ৰ যোগেদি এই সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। এখন হৈছে DEEৰ ফালৰ পৰা প্ৰকাশ পোৱা 5,550টা LPUP পদৰ বিজ্ঞাপন যোৱা 2023 বৰ্ষৰ 26 ডিচেম্বৰ তাৰিখে প্ৰকাশ পাইছিলে বিজ্ঞাপনখন। আৰু যিহেতু এই পদসমূহৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে আৰু এই মাহৰ 8 অক্টোবৰ তাৰিখলৈকে যি চিটেড কোৱালিফাইড হাইকোৰ্টৰ পেটিশ্যনাৰ আছিলে সেইসকলৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি থাকিব। ইতিমধ্যে এবচেণ্টিসকল যিসকল এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি ডেট ইজ কালচাৰেল স্পৰ্টছ এণ্ড NCC ডকুমেণ্টৰ জৰিয়তে অনলাইন আবেদন কৰিছিলে সিহঁতসকলৰ ফিজিকেল ডকুমেণ্টছত ভেৰিফিকেশ্যনত যিসকল উপস্থিত থাকিব পৰা নাছিলে সিহঁতসকলৰ 5 অক্টোবৰত ভেৰিফিকেশ্যন হৈ গ'ল। এতিয়া প্ৰশ্ন হ'ল যে ফাইনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব। এই মুহূৰ্তত এতিয়ালৈকে ফাইনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব ক'ব নোৱাৰি, কাৰণ 8 অক্টোবৰলৈকে যিহেতু ভেৰিফিকেশ্যন হৈ থকা যিটো প্ৰক্ৰিয়া সেইখন চলি থাকিব। লগতে PW প্ৰাৰ্থীসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন বা ফিজিকেল ভেৰিফিকেশ্যন হ'ব। লগতে আন জেনেৰেল প্ৰাৰ্থীসকল অৰ্থাৎ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ প্ৰাৰ্থী আৰু PW প্ৰাৰ্থীৰ বাদে যিসকল প্ৰাৰ্থী আছে সেইসকলৰ ভেৰিফিকেশ্যনৰ কথাও আছে। প্ৰথমতে PW প্ৰাৰ্থীসকলৰ মেডিকেল বৰ্ডৰ জৰিয়তে ভেৰিফিকেশ্যন হ'ব আৰু এইখিনি হোৱাৰ পিছত আৰু মাজতে যিহেতু পূজাৰ বন্ধ আছে, গতিকে এই গোটেইখিনি কাম পূজা বন্ধৰ পিছত হোৱাৰ সম্ভাৱনা আছে। আৰু বাকী যি প্ৰাৰ্থীসকল আছে গোটেইখিনিৰ ফিজিকেলি ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব তেনেধৰণৰ কথাও নহয়। অৰ্থাৎ জেনেৰেল মানে জেনেৰেল কেটাগৰী নহয়, বাকী যিসকল প্ৰাৰ্থী আছে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আৰু PW প্ৰাৰ্থীৰ বাদে যিসকল প্ৰাৰ্থী আছে সেইসকলৰ ফিজিকেলি ভেৰিফিকেশ্যন গোটেইখিনি যোৱা হ'ব। সেইখিনিও কিন্তু নিশ্চিত নহয়, বহুতৰে কি হ'ব অনলাইন ভেৰিফিকেশ্যন হ'ব। আৰু তাৰ মাজতে যিসকলৰ DEEৰ ফালৰ পৰা প্ৰয়োজন বোধ কৰিব সিহঁতসকলৰ DEEৰ ফালৰ পৰা ফিজিকেলি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিব। অৰ্থাৎ কাৰোবাৰ যদি অনলাইন আবেদন কৰাৰ সময়ত ডকুমেণ্টছৰ কিবা শ্বৰ্টেজ নাইবা খেলিমেলি আৰু কিবা বিসংগতি নাইবা কিবা ডাউট আছে সেইখিনিক ফিজিকেলি ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ কাৰণে DEEৰ ফালৰ পৰা মাতিব। এই গোটেইখিনি প্ৰক্ৰিয়া হৈ যোৱাৰ পিছত প্ৰভিশ্যনেল মেৰিট লিষ্ট লগতে ফাইনেল লিষ্টসমূহ প্ৰকাশ পাব। নৱেম্বৰৰ লাষ্ট নাইবা ডিচেম্বৰ মাহত ফাইনেল লিষ্ট প্ৰকাশ পাব পাৰে বুলি ধাৰণা কৰিব পাৰি। আৰু শেষত ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত যিহেতু এইবাৰ NIS DLEDৰখিনি ইনভেলিড অৰ্থাৎ ইহঁতক আবেদনৰ কৰাৰ সুযোগ দিয়া নাই বা এইকেইটা ইনভেলিড বুলি উল্লেখ কৰিছিলে। তাৰ লগতে বাহিৰৰ পৰা যিসকল DLED ডিগ্ৰী লৈ আবেদন কৰিছে সিহঁতসকলৰ ডকুমেণ্টছসমূহ তন্নতন্নকৈ পৰীক্ষা কৰিব। অৱশ্যে সকলো বাহিৰা প্ৰাৰ্থীৰ ক্ষেত্ৰত অসুবিধা নহয়, যিসকলৰ গোটেইখিনি জেনুইন আছে সিহঁতসকলৰ বাহিৰৰ পৰাও DLED কৰিলে বা যিকোনো ডকুমেণ্টছ গ্ৰেজুৱেশ্যনো হওক যদি গোটেইখিনি ঠিকে ঠাকে আছে বা জেনুইন আছে তেনে ক্ষেত্ৰত প্ৰব্লেম নহয় বা সিহঁতৰ কেঞ্চেল নহয়। এই গোটেইখিনি প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত ডিচেম্বৰ মাহত নাইবা নৱেম্বৰৰ লাষ্ট উইকৰ ফালে ফাইনেল লিষ্টসমূহ প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। মই এই ভিডিঅ'টোৰ যোগেদি কথাখিনি শ্বেয়াৰ কৰিলোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বা বাতৰিৰ বাবে যিকোনো এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।